Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো অসমবাসী ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, যিহেতু আজিৰ ভিডিঅ'টো কেৱল অসমবাসী ৰাইজৰ বাবে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই যাম যে কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিখন কেনেধৰণে আপোনালোকে এপ্লাই কৰিব বা কোনে কোনে পাব বা কি ডকুমেণ্টৰ আপোনালোকৰ প্ৰয়োজন হ'ব। তো গাইজ আজিৰ ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলো বস্তু দেখাই যাম। তো গাইজ আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব আৰু কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিখন আপোনালোকে যিসকল ব্যক্তি বৰ্তমান 60 বছৰৰ ঊৰ্ধ্বৰ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো পুৰুষ মহিলাৰ কোনো ভাগ নাই, সকলোৱে এপ্লাই কৰিব পাৰিব। এখন চৰকাৰৰ খুব এটা সুন্দৰ আঁচনি আৰু আঁচনিখনৰ ফৰ্মখন আপোনালোকে আগতে বিভিন্ন জেগাত বিচাৰি ফুৰিবলগীয়া হৈছিলে। সেই ফৰ্মখন বৰ্তমান অনলাইন যোগে আপোনালোকলৈ এৰি দিছে, গতিকে ফৰ্মখন মই আপোনালোকক দি দিম। আৰু যদি ফৰ্মখনৰ ওপৰত বা আপোনালোকৰ এই আঁচনিটোৰ ওপৰত কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনাব, মই আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিম। তো গাইজ আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কাইণ্ডলি আপোনালোকলৈ মোৰ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি তেওঁলোকে খুব সোনকালে পায়। ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তো বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাই যাম যে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি আপোনালোকে কেনেধৰণে এপ্লিকেশ্যন কৰিব পাৰিব বা কোনে কোনে পাৰিব বা কেনেধৰণে কৰিব লাগিব সম্পূৰ্ণৰূপে দেখাই যাম। তো গাইজ আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। প্ৰথমতে চাওক, মই কম্পিউটাৰৰ যিটো ক্ৰোম ব্ৰাউজাৰ হয় সেই ক্ৰোম ব্ৰাউজাৰটো সম্পূৰ্ণৰূপে প্ৰথমতে খুলি লৈছোঁ। ইয়াতে খোলাৰ পিছত চাওক, ইয়াতে মই প্ৰথমে চাৰ্চ কৰা আছে যে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। ইয়াতে এইটো যিটো চাৰ্চ কৰা আছে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইয়াতে আমি কি কৰিম, চাৰ্চ কৰিম। এই যিটো লিখা আছে এইটোৱে আমি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত এনেধৰণে পেজটো ঘূৰিব। তাৰপিছত কি হৈছে, ইয়াতে চাওক প্ৰথমৰ পৰা কেইবাটাও আহিছে। প্ৰথমটো আহিছে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন যোজনা অসম ৰাজ্য পৰ্টেল। তাৰ 2 নম্বৰটো হৈছে মাই স্কিমত যে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। এইটো যিটো অপশ্যন আহিছে 2 নম্বৰত যে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, আমি এই 2 নম্বৰ স্কিম এইটোতে আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত পেজটো এনেধৰণে লোড হ'ব। লোড হোৱাৰ পিছত ইয়াতে চাওক প্ৰথমতে আহিছে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। আৰু ইয়াৰ পৰা আপোনালোকক মই ফৰ্মখন কেনেধৰণে পাব বা কি কৰিব লাগিব বা কোনে কোনে এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰিবলৈ কি ডকুমেণ্ট লাগিব বা ফৰ্মখন ক'ত দিব লাগিব বা ফৰ্মখন কেনেধৰণে পাব সকলোখিনি মই আপোনালোকক বুজাই দিম। তো গাইজ আপোনালোকে সম্পূৰ্ণৰূপে চাই যাব ভিডিঅ'টো। তো ইয়াতে চাওক গাইজ, প্ৰথমতে আছে চেক এলিজিবিলিটি, তাৰপিছত প্ৰথমখিনি দিছে ডিটেইলছ, তাৰপিছত দিছে বেনিফিটছ, যিখিনি আপুনি এই কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ পৰা যিখিনি বেনিফিট পাব সেই বেনিফিটখিনি ইয়াতে লিখা আছে। তো গাইজ এইখিনি মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক এই লিংকটো দি দিম। ইয়াৰ লিংকটোতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব আৰু আপোনালোকে এইখিনি নিজে চাব। মই আপোনালোকক নিৰ্দিষ্ট কথাখিনি কৈ দিছোঁ যে এলিজিবিলিটিটো হৈছে দ্য স্কিম ইজ মেণ্ট ফৰ দ্য ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম হু আৰ 60 years অৰ এবভ ইন এজ। তো চাওক, এইখন স্কিম সেইসকলেহে পাব পাৰিব যিসকল সম্পূৰ্ণৰূপে অসমৰ স্থায়ী বাসিন্দা হয় আৰু তেওঁলোক হ'ব লাগিব 60 বছৰৰ ওপৰৰ। তেওঁলোকৰ কাগজ পত্ৰ আৰু সকলোতে থাকিব লাগিব তেওঁলোক 60 বছৰৰ ওপৰৰ হৈছে বুলি, আৰু তেওঁলোকে সম্পূৰ্ণৰূপে অসমৰ স্থায়ী বাসিন্দা বুলি পৰিচিত হ'ব লাগিব। সেইসকলেহে এই এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰিব। 2 নম্বৰ কথাটো হৈছে, ইয়াতে চাওক এপ্লিকেশ্যন প্ৰচেছ দিছে। এপ্লিকেশ্যন প্ৰচেছটো কি হ'ব, অফলাইন হ'ব। ইয়াতে কোনো অনলাইনৰ কথা নাহে। এইখিনি যিখিনি স্কিম হয় এই স্কিমখিনি অফলাইনে হয়। আৰু ইয়াত কি কৈছে, ষ্টেপ 1ত দিছে যে ভিজিট দ্য গাঁও পঞ্চায়ত ডেভেলপমেণ্ট ব্লক মিউনিচিপালিটি কৰ্পৰেশ্যন, মিউনিচিপালিটি বৰ্ড, টাউন কমিটি অফ দ্য ৰেচপেক্টিভ জুৰিডিকশ্যন। গতিকে চাওক, ইয়াতে চাওক এইখিনিৰ ওপৰত আপোনালোকে কৰিব পাৰিব। আৰু ষ্টেপ 2 দিছে ইন দ্য এপ্লিকেশ্যন ফৰ্ম ফিল ইন অল দ্য মেণ্ডেটৰী ডিটেইলছ এণ্ড এটেচ দ্য চেল্ফ এটেষ্টেড ডকুমেণ্টছ দ্য ফলোয়িং ডিটেইলছ শ্বেল বি নিডেড। তো ইয়াতে চাওক এখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। এখন ফিল আপ কৰাটো আপোনালোকৰ খুবেই জৰুৰী, মেণ্ডেটৰী কৈছে। তাৰপিছত চেল্ফ এটেষ্টেড কৰিব লাগিব। আপোনালোকে নিজৰ চহী আৰু নিজৰ ডকুমেণ্টছত চেল্ফ এটেষ্ট কৰি দিব লাগিব, তাৰমানে নিজৰ চহী মাৰি দিব লাগিব। আৰু ইয়াৰ তলত যিখিনি ডকুমেণ্ট লিখা আছে সেই ডকুমেণ্টখিনি আপোনালোকে দিয়াটো সম্পূৰ্ণ বাধ্যতামূলক। তো ডকুমেণ্ট কি কি লাগিব সেইখিনি মই কৈ দিছোঁ। প্ৰথম 1 নম্বৰ দিয়া আছে
নেম অফ এপ্লিকেণ্ট এপ্লিকেণ্টৰ নামটো লাগিব সম্পূৰ্ণ শুদ্ধকৈ 2 নম্বৰ দিয়া আছে নেম অফ এপ্লিকেণ্ট ফাদাৰ মাদাৰ হাজবেণ্ড ৱাইফ তেওঁলোকৰ এপ্লিকেণ্টৰ ফাদাৰ মাদাৰ এনি কোনোবা এটা দিব লাগিব তাৰপিছত 3 নম্বৰত আহিলে জেণ্ডাৰ অফ দ্য এপ্লিকেণ্ট তাৰপিছত আহিলে আপোনালোকৰ জেণ্ডাৰ অফ এপ্লিকেণ্টৰ জেণ্ডাৰটো ইয়াতে ফিল কৰিব লাগিব 4 নম্বৰত আহিছে ডেট অফ বাৰ্থ অফ দ্য এপ্লিকেণ্ট ডেট অফ বাৰ্থটো দিব লাগিব তাৰপিছত 5 নম্বৰত আহিছে কেটেগৰী অফ কাষ্ট ST SC OBC আদাৰ্ছ তেওঁলোকৰ কাষ্ট যিয়ে নহওক লাগিলে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট বা কাষ্ট দিব লাগিব কাষ্ট চাৰ্টিফিকেটটোৰ লগত গাঠিব লাগিব তাৰপিছত আহিলে ডিটেইলছ অফ এড্ৰেছ হুইচ ইনক্লুডছ দ্য ডিষ্ট্ৰিক্ট ব্লক পঞ্চায়ত ভিলেজ ৱাৰ্ড নাম্বাৰ এণ্ড লেণ্ডমাৰ্ক অফ দ্য এপ্লিকেণ্ট তো ডিটেইলছখিনি বিচাৰিছে এড্ৰেছ এনেকুৱা ধৰণে দিব লাগিব তেওঁলোকৰ ডিষ্ট্ৰিক্ট দিব লাগিব তেওঁলোকৰ কোনটো ব্লকৰ আণ্ডাৰত দিব লাগিব তেওঁলোকৰ যোনটো পঞ্চায়তৰ আণ্ডাৰত আছে সেইটো দিব লাগিব ভিলেজৰ কথাটো এইটো হৈছে যে যিখিনি তেওঁলোকৰ ৰেভিনিউ ভিলেজ সেই ৰেভিনিউ ভিলেজখন দিব লাগিব তাৰপিছত তেওঁলোকৰ ৱাৰ্ড নাম্বাৰটো যিটো ৱাৰ্ডত তেওঁলোক পৰে সেই ৱাৰ্ডটো দিব লাগিব তাৰপিছত তেওঁলোকৰ লেণ্ডমাৰ্কখিনি দিব লাগিব তাৰপিছত 7 নম্বৰত দিছে ডিটেইলছ অফ দ্য বেংক একাউণ্ট হুইচ ইনক্লুডেড দ্য নেম অফ দ্য বেংক এণ্ড দ্য নেম অফ দ্য ব্ৰাঞ্চ এণ্ড IFSC কোড এণ্ড দ্য একাউণ্ট নাম্বাৰ তো ডিটেইলছ অফ বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব য'ত ইনক্লুড থাকিব লাগিব য'ত লাগি থাকিব লাগিব বেংকৰ নাম বেংক ব্ৰাঞ্চটো লিখা থাকিব লাগিব আৰু বেংকৰ IFSC কোড আৰু একাউণ্ট নম্বৰ সম্পূৰ্ণৰূপে তাত দিয়া থাকিব লাগিব আৰু সম্পূৰ্ণ স্পষ্ট হ'ব লাগিব 8 নম্বৰ দিয়া আছে মোবাইল নাম্বাৰ অফ দ্য এপ্লিকেণ্টৰ মোবাইল নাম্বাৰটো দিয়াটো খুবেই জৰুৰী তো এটা নোট দিছে চাব দ্য এপ্লিকেণ্ট মাষ্ট বি ছাপৰ্টেড উইথ দ্য চিগনেচাৰ অৰ থাম্ব ইমপ্ৰেছন অফ দ্য কনচাৰ্ণ এপ্লিকেণ্ট গতিকে চাওক এপ্লিকেশ্যনখনত তেওঁলোকৰ চিগনেচাৰ বা থাম্ব দিয়াটো সম্পূৰ্ণ জৰুৰী তো গাইজ ইয়াতে চাওক আপোনালোকৰ এইখিনি ডকুমেণ্ট তাত প্ৰয়োজন হ'ব আৰু তাৰপিছত ইয়াতে এটা কি কৈছে ডকুমেণ্ট ৰিকুৱাৰ্ড কি ডকুমেণ্ট আপোনালোকে লগত গাঁঠি দিব লাগিব মানে আপোনাক যে প্ৰথম বিচাৰিছে যে নেম অফ এপ্লিকেণ্টৰো কিবা এটা ডকুমেণ্ট লাগিব সেইখিনি কেনেধৰণে দিব বা এপ্লিকেণ্টৰ ফাদাৰ মাদাৰ বা হাজবেণ্ড যোনেই নহওক বা জেণ্ডাৰ অফ এপ্লিকেণ্ট এইখিনি কেনেধৰণে চিলেক্ট কৰিব তাৰ বাবে এটা আপোনালোকক ডকুমেণ্ট ৰিকুৱাৰ্ড বান্ধি দিছে যিখিনি লাগিব তাত মই দেখাইছোঁ আপোনালোকে প্ৰথম 1 নম্বৰত আধাৰ কাৰ্ড দিব পাৰে 2 নম্বৰত প্ৰুফ অফ আইডেণ্টিটি ইয়াত আইডেণ্টিটি প্ৰুফৰ কাৰণে আপোনালোকে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড বা পান কাৰ্ড ইউজ কৰিব পাৰে প্ৰুফ অফ এজ ডেট অফ বাৰ্থ ইয়াৰ কাৰণে আপোনালোকে পান কাৰ্ড বা আধাৰ কাৰ্ড ইউজ কৰিব পাৰে বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট ইউজ কৰিব পাৰিব 3 নম্বৰ বাবে তাৰপিছত 4 নম্বৰ আছে ডমিচিয়েল ৰেচিডেণ্টেল চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম তো ডমিচিয়েল চাৰ্টিফিকেট বা ৰেচিডেণ্ট চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম তাৰমানে আপোনালোকে যিখন PRC হয় আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট সেইখন চাৰ্টিফিকেট আপোনালোকে ইয়াত এপ্লাই দিব পাৰে বা আপোনালোকৰ যদি ডমিচিয়েল চাৰ্টিফিকেট আছে সেইখন দিব পাৰে 5 নম্বৰ দি আছে ডিটেইলছ অফ দ্য আধাৰ লিংক বেংক একাউণ্ট য'ত আপোনালোকৰ বেংক একাউণ্টটো DBT হ'ব লাগিব তাৰমানে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব সেইটোত আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব আৰু সেইমতেহে আপোনালোকৰ কামখিনি হ'ব বা আপোনালোকৰ পইচাটো যিটো কুশল কোঁৱৰ আপোনালোকৰ যিটো বৃদ্ধ পেঞ্চন সেই বৃদ্ধ পেঞ্চনটো আপোনালোকে পইচাটো সেইটো যিটো আধাৰ কাৰ্ডৰ লগত যিটো বেংক লিংক থাকে সেইটোত আপোনালোকৰ পইচাটো সোমাব তো গাইজ এইখিনি ডকুমেণ্টেই প্ৰয়োজন হ'ব আৰু মই ক'লোঁ যে যিসকল ব্যক্তি 60 বছৰৰ ওপৰত তেওঁলোকেহে এই বৃদ্ধ পেঞ্চনটো এপ্লাই কৰিব পাৰিব তো গাইজ মই আপোনালোকক এটা কথা কৈ দিওঁ সেইখিনিতে এটা কথা নহয় একচুৱেলি মই আপোনালোকক এটা PDF দেখাব বিচাৰিছোঁ যে এই ফৰ্মখন আপোনালোকে ক'ত পাব এই ফৰ্মখনটো বিচাৰিলেও নাপাব গতিকে এই ফৰ্মখন মই আপোনালোকক দিম বা মোৰ চেনেলৰ জৰিয়তে আপোনালোকে পাব গতিকে মই আপোনালোকক ফৰ্মখনৰ এটা পেজ দেখাব বিচাৰিছোঁ তো গাইজ ইয়াতে চাব এইটোৱে হৈছে ফৰ্মখনৰ পেজটো তো চাওক শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি তো অসম চৰকাৰে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে নিজা পুঁজিৰে সাৰ্বজনীনভাৱে ৰাজ্যখনৰ প্ৰতিগৰাকী জ্যেষ্ঠ লোকক পেঞ্চন প্ৰদানৰ অৰ্থে গ্ৰহণ কৰা এখন নতুন অভিলাষী বৃদ্ধ পেঞ্চন আঁচনি এই আঁচনিখনৰ হিতাধিকাৰ হ'বলৈ হ'লে বয়স কমেও 60 বছৰ পূৰ্ণ হ'ব লাগিব বৰ্তমান চলি থকা কোনো চৰকাৰী পেঞ্চন আঁচনি অন্তৰ্ভুক্ত হ'ব নালাগিব 50,000 বা তাতকৈ কম দৰমহাপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ পিতৃ মাতৃয়েও এই পেঞ্চনৰ বাবে যোগ্য গতিকে চাওক 50,000তকৈ কম দৰমহা যদি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে পায় তেন্তে তেওঁলোকৰ পিতৃ মাতৃয়েও এই পেঞ্চনখন পাব পাৰিব গতিকে আপোনালোকে সেইটো একদম চিন্তা কৰি চাব পাৰিব আৰু 4th গ্ৰেড চাকৰিয়ালখিনিৰ যিটো দৰমহা সেইটো দৰমহাৰ মাক দেউতাকে নিশ্চয় ইয়াতে এপ্লাই কৰিব পাৰিব
ইয়াতে চাওক কি কৰিব লাগিব। ইয়াতে সম্পূৰ্ণৰূপে দিয়া আছে, আপোনালোকে হয়তো দেখিছে যে নিজৰ গাঁও পঞ্চায়ত উন্নয়ন খণ্ড পৌৰ নিগম পৌৰসভা নগৰ কমিটিৰ পৰা পত্ৰ গ্ৰহণ কৰক। গতিকে আগতে সেইটো আছিলে, কিন্তু বৰ্তমান অনলাইনত যিটো ৱেবছাইটত এৰি দিছে, মই আপোনালোকক লিংকটো দি দিম, সেই লিংকৰ মতে আপোনালোকে ইয়াতে গৈ এই নটিছখনো পঢ়ি লগতে ফৰ্মখন পাব পাৰিব। মই আপোনালোকক ফৰ্মখন দেখাই দিছোঁ কাৰণ বিশেষ দীঘলীয়া নকৰোঁ। তো ইয়াতে চাওক, অলপ স্ক্ৰল ডাউন কৰিছোঁ মই, ইয়াতে দি আছে চাওক, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি এপ্লিকেশ্যন ফৰ্ম আবেদনৰ বাবে প্ৰপত্ৰ। এই ফৰ্মখন যিখন দেখিছে আবেদনকাৰীৰ নাম, ইয়াতে আপোনাৰ 9টা ষ্টেপ আপুনি ফিল আপ কৰিব লাগিব। এই 9টা ষ্টেপ আপুনি এই ফৰ্মখন ফিল আপ কৰি আপুনি নগৰ সংস্থা বা গাঁও পঞ্চায়তত দাখিল কৰিব পাৰিব বা ব্লকতো আপোনালোকে জমা দিব পাৰিব। আৰু ইয়াৰ লগতে আপোনালোকৰ যিখিনি ডকুমেণ্ট মই দেখালোঁ, সেই ডকুমেণ্টখিনিৰ সৈতে আপোনালোকে যদি জমা দিয়ে, তেতিয়াহ'লে এই বৃদ্ধ পেঞ্চনখনৰ আণ্ডাৰত আপোনালোকে যিটো বৃদ্ধ পেঞ্চনৰ ৰাশি, সেই ৰাশিটো আপোনালোকে লাভ কৰিব পাৰিব। গতিকে গাইজ, আপোনালোকৰ যদি কিবা অসুবিধা থাকে বুজাত, গতিকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিম। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে